নমস্কাৰ, আমাৰ ডিলাৰ বৰ্তমান ষ্টক কি আছে মই এবাৰ দেখাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি দাম জানিব বিচাৰে তেতিয়াহ'লে ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। গাড়ী বহুত আছে, খুলি মেলি দেখাই থাকিলে গাড়ীৰ ইণ্টেৰিয়ৰ দেখাই থাকিলে বহুত দীঘলীয়া হৈ যাব। মই আপোনাৰ জাষ্ট এটা আইডিয়া কৰি দিছোঁ, আপোনালোকে চাব শেষলৈকে। স্ক্ৰীনশ্বট দিব পাৰে গাড়ীখন যোনখন আপোনাৰ ভাল লাগিছে। মই আপোনাক ফটো লাগিলে ফটো কৰি পঠাই দিম, ভিডিঅ' লাগিলে আপোনাক ভিডিঅ' কৰি পঠাই দিম। ইগনিছ আহিছে 2020 ডিচেম্বৰৰ গাড়ী, ভাল কণ্ডিশ্যনত আছে, ছিগমা মডেল হয়। আপুনি যদি ৰিফাইনেন্স কৰিব বিচাৰে 130-140 ডাউন পে'মেণ্টত লৈ যাব পাৰিব। ভাল কণ্ডিশ্যনত আছে গাড়ীখন। আৰু নেক্সট আহিছে আপোনাৰ এখন বেলেনো, 1900 লাষ্টৰ গাড়ী হয়। ফাৰ্ষ্ট অনাৰতে আছে, পেট্ৰল ভাৰ্চনত, খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন। আপুনি এইখনো ৰিফাইনেন্স কৰি ল'ব পাৰিব। এইখন আপোনাৰ 130-140 ডাউন পে'মেণ্টত লৈ যাব পাৰিব। নেক্সট আপোনাৰ এখন ব্ৰেজা আহিছে, এইখন ব্ৰেজা হয় 2022 চনৰ গাড়ী, খুবেই ধুনীয়া কণ্ডিশ্যনত আছে। আপোনাৰ VXI হয়, আপোনাৰ অপশ্যনেলখন তাৰ মাৰ্কেট এল'ইল লগাই লৈছে, এণ্ড্ৰইড বেক কেমেৰা লাগি আছে গাড়ীখনত, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। আপুনি এইখন ল'ব বিচাৰে ৰিফাইনেন্স কৰি ল'ব পাৰিব। ভাল প্ৰফাইল ল'লে আপোনাৰ 2 লাখ মান টকা ডাউন পে'মেণ্টত লৈ যাব পাৰিব, খুবেই ধুনীয়া হৈ আছে। নেক্সট আপোনাৰ এইখন আহিছে গ্ৰেণ্ড i10 নিয়জ হয়, এইখন স্পৰ্টছ মডেল, ভাল কণ্ডিশ্যনতে আছে, 2020 চনৰ গাড়ী। ভাল প্ৰফাইল ল'লে 1 লাখ মান টকা ডাউন পে'মেণ্টত এইখন লৈ যাব পাৰিব। আহিছে এইখন এল্ট্ৰছ হয় টাটা, খুব ধুনীয়া হৈ আছে গাড়ীখন, ফাৰ্ষ্ট অনাৰতে আছে, পেট্ৰল ভাৰ্চনত হয়। এইখনো আপুনি ৰিফাইনেন্স কৰিলে ৰিফাইনেন্স কৰি ল'ব পাৰিব, 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে এইখনো লৈ যাব পাৰিব। নেক্সট হয় VXI মডেল 2021 চনৰ গাড়ী, এইখনো ৰিফাইনেন্স কৰি ল'ব পাৰিব। এইখন গ্ৰেণ্ড i10 হয়, 2018 ডিচেম্বৰৰ গাড়ী। এইখন ধুনীয়া হৈ আছে গাড়ীখন, আপুনি ৰিফাইনেন্স কৰিলে 70-80,000 ডাউন পে'মেণ্টত আপুনি লৈ যাব পাৰিব। আপোনাৰ চিভিল বেংকিং ভাল হ'ব লাগিব। নেক্সট আপোনাৰ এখন আমেজ আছিলে, এইখন বিক্ৰী হৈ গৈছে। নেক্সট আপোনাৰ এইখন এল্টো কেটেন আছে, এইখনো বিক্ৰী হৈছে। নেক্সট আপোনাৰ এখন ৰেনল্ট কুইড আছে, আপোনাৰ 20 ডিচেম্বৰৰ গাড়ী, খুব ধুনীয়া হৈছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত থকা গাড়ী হয়। আপুনি এইখন চিভিল বেংকিং ভাল হ'লে আপুনি মাত্ৰ 30,000 টকা ডাউন পে'মেণ্টত এখন লৈ যাব পাৰিব। চিভিল বেংকিং ভাল হ'ব লাগিব আপোনাৰ। নেক্সট আপোনাৰ আৰু এখন আছে ৰেনল্ট কুইড হয়, এইখনো RXT মডেল হয়, 2016 চনৰ গাড়ী। আপোনাৰ 2 লাখ টকা দাম ৰাখিছোঁ, গোটেইখিনি কাগজ পাতি কৰাই দিম, ধুনীয়া হৈ আছে গাড়ীখন। নেক্সট আপোনাৰ এইখন এল্টো কেটেন আছে, 2019 গাড়ী হয়, এইখন ফাৰ্ষ্ট অনাৰতে আছে। এইখনৰ আমি দাম ৰাখিছোঁ 3 লাখ টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰিলে 60-70,000 ডাউন পে'মেণ্টত ওলাই যাব আপোনাৰ, চিভিল বেংকিং যদি ভাল হয়। খুলি মেলি দেখাই থাকিলে বহুত দীঘলীয়া হ'ব, মই শ্বৰ্টকৈ এটা দেখাই দিছোঁ আৰু বৰ্তমান কি ষ্টক আছে। আপোনাৰ যদি কিবা বিচাৰি থকা গাড়ী পাইছে ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব মোক। মই আপোনাক ফটো লাগিলে ফটো পঠাই দিম, ভিডিঅ' লাগিলে ভিডিঅ' কৰি পঠাই দিম। আৰু এখন ৰেডিগো হয়, 2016 চনৰ, মাইলেজ ভাল গাড়ীখনৰ, ফাৰ্ষ্ট অনাৰতে আছে, ধুনীয়া হৈ আছে গাড়ীখন, মাত্ৰ 48,000 মান চলা গাড়ী হয়। আপোনাৰ টায়াৰ কণ্ডিশ্যন চাব পাৰে, 70-80% আছে। আপোনাৰ বাম্পাৰত অকণমান স্কেচ এটা আছিলে, আমি কালাৰ কৰাই দিছোঁ, বাকী গাড়ীৰ কোনো এক্সিডেণ্টেল ইছ্যু নাই। 1,70,000 টকা দাম ৰাখিছোঁ এইখনৰ, গোটেইখিনি কাগজ পাতি কৰাই দিম, ভাল কণ্ডিশ্যনতে আছে। নেক্সট আপোনাৰ এখন আছে এক্সিয়েন হুণ্ডাই, 3,80,000 টকা দাম ৰাখিছোঁ, গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰিলে 70-80 ডাউন পে'মেণ্টত ওলাই যাব যদি চিভিল বেংকিং ভাল হয়। নেক্সট আপোনাৰ এখন ডিজাৰ আছে, এইখনো ভাল প্ৰফাইল হ'লে আপোনাৰ 70-80,000ত ওলাই যাব, চিভিল বেংকিং ভাল যদি। 2015 আপোনাৰ ছেপ্টেম্বৰৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰতে আছে। নেক্সট আপোনাৰ এইখন আজি আহিছে আপোনাৰ এল্টো LXI হয়, 2021 গাড়ী হয়, এইটো বাক্সা ৰেজিষ্ট্ৰেশ্যন, খুব ধুনীয়া হৈ আছে গাড়ীখন। আপোনাৰ বাম্পাৰত সৰুকৈ স্কেচ এটা আছিলে, আমি কালাৰ কৰাই দিছোঁ, বাকী গাড়ী কোনো এক্সিডেণ্টেল ইছ্যু নাই। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্স হৈ যাব, 70-80,000 ডাউন পে'মেণ্টত এইখনো লৈ যাব পাৰিব যদি চিভিল বেংকিং ভাল হয়। নেক্সট আপোনাৰ এইখন আহিছে ৱেগনাৰ, 2014 চনৰ হয়, এইখন 14 আপোনাৰ ছেপ্টেম্বৰ মানৰ গাড়ী। গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে, যদি আপুনি এইখন ল'ব বিচাৰে এইখনো ৰিফাইনেন্স হৈ যাব, আপোনাৰ 50-60 ডাউন পে'মেণ্টত এইখন লৈ যাব পাৰিব যদি চিভিল বেংকিং ভাল হয়। নেক্সট আপোনাৰ আৰু এখন আছে, এইখন এল্টো 800 হয়, LXI হয়, 2019 লাষ্টৰ গাড়ী, হোৱাইট কালাৰত আছে, ধুনীয়া হৈ আছে গাড়ীখন। এইখনো ৰিফাইনেন্স কৰিলে ৰিফাইনেন্স হৈ যাব, আপোনাৰ 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে চিভিল বেংকিং ভাল হ'লে এইখনো লৈ যাব পাৰিব। নেক্সট আপোনাৰ এখন গ্ৰেণ্ড i10 আছে, এইখন মেগনা মডেল হয়, 2015 চনৰ গাড়ী, এইখনো আপোনাৰ ৰিফাইনেন্স হৈ যাব, 50,000 ডাউন পে'মেণ্টত এইখনো লৈ যাব পাৰিব, ফাৰ্ষ্ট অনাৰতে আছে। অকণমান বাম্পাৰত স্কেচ এটা আছিলে, কালাৰ কৰাই দিছোঁ, বাকী কোনো এক্সিডেণ্টেল ইছ্যু নাই। আপোনাৰ এইখন আছে ৱেগনাৰ, 2017 চনৰ হয়, গাড়ীখন ধুনীয়া হৈ আছে, চিল্কি চিলভাৰত আছে, 70-80,000ত এইখনো লৈ যাব পাৰিব চিভিল বেংকিং ভাল হ'লে।
নেক্সট আপোনাৰ এখন এক্সপ্ৰেছো আছিলে, এখন বিক্ৰী হৈ গৈছে। এল্টো 800 আছে, 2013 চনৰ এখন, ফাৰ্ষ্ট অনাৰতে আছে, খুব ধুনীয়া হৈ আছে। আপোনাৰ এখন চেভ্ৰলেট চেল আছে, 2014 চনৰ গাড়ী হয়, মোটামুটি চলিব পৰা হৈ আছে, গাড়ী ভাল কণ্ডিশ্যনতে আছে। আপোনাৰ 1,60,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। এইখন টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই আপোনাৰ 80-90% আছে। এই আপোনাৰ এখন ৰেনল্ট কুইড আছে 18 চনৰ, এইখনৰ 2,20,000 টকা দাম ৰাখিছোঁ, গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰে ৰিফাইনেন্স হৈ যাব, 80 ডাউন পে'মেণ্টত এইখনো লৈ যাব পাৰিব। 2013 চনৰ ৱেগনাৰ হয়, এইখন এলেক্সাই হয়, ফাৰ্ষ্ট অনাৰতে আছে। অকণমান স্কেচ দুটামান আছিলে বাম্পাৰত, আমি কালাৰ কৰাই দিছোঁ, বাকী কোনো এক্সিডেণ্টেল ইছ্যু নাই, গাড়ী ভাল কণ্ডিশ্যনতে আছে। এইখনো আপুনি 1,90,000 টকাত লৈ যাব পাৰিব, গোটেইখিনি কাগজ পাতি কৰাই দিম। বাকী আপোনাৰ ডিজাৰ দুখন আছে, আপোনাৰ ZX এখন আছে, এইখন 2018 চনৰ ZX মডেল হয়, কি চিলভাৰত আছে। আপোনাৰ আমি দাম ৰাখিছোঁ 3,90,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। ভাল প্ৰফাইল হ'লে আপোনাৰ 1,00,000 মান টকা ডাউন পে'মেণ্টত আপুনি লৈ যাব পাৰিব। আৰু যদি আপুনি আমাৰ ডিলাৰ ভিজিট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি আহিব লাগিব মঙলদৈ পুনিয়া, ডিষ্ট্ৰিক্ট দৰং হয় আমাৰ। আজিলৈ ইমানে, ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে।